থানা চাৰিআলিৰ পাৰজাক বুটন চানাৱালা সঞ্জয় পাণ দোকানী আৰু কাষতে চাহৰ দোকান দিয়া ৰীমা বাইদেউৰ মাজত গঢ়ি উঠা বন্ধুত্বৰ কাহিনী। এই অবুজ চৰাইবোৰক নিয়মিত আহাৰ খোৱাৰ ফলত বুটন, সঞ্জয় আৰু ৰীমা বাইদেউ চৰাইবোৰৰ আপোন হৈ পৰিছে। এও হৈছে সঞ্জয় শৰ্মা। সঞ্জয় পাণ দোকানী বুলিলেই থানা চাৰিআলিত জনাজাত। সঞ্জয় শৰ্মাই টিফিনত খাবলৈ ৰুটি লৈ আনে আৰু সেই ৰুটিৰ এক অংশ দিয়ে পাৰজাকক। ৰুটিখন সৰু সৰু টুকুৰা কৰি পাৰজাকক খুৱাই পাৰজাকেও নিৰ্ভয় মনে উৰি আহি দোকানতে পৰেহি আৰু ৰুটিৰ টুকুৰাবোৰ খায়। ৰুটি সদায় আনে নেকি আপুনি খাবলৈ? পাৰক দিয়ে? ডেইলি খুৱায়? এও হৈছে চৌতন প্ৰসাদ ওৰফে বুটন চানাৱালা। প্ৰতিদিনে কেঁচা বুট, মগু, মটৰ মৰমতে খাবলৈ দিয়ে পাৰজাকক। পাৰজাকেও নিৰ্ভয়ে মানুহজনৰ গায়ে মূৰে উঠি খাদ্য খায়। दुकान लगाता है उसी टाइम से चना वाना लगाते लगाते चना खाने लगता है। बुलाने से आ जाता है हमारा हाथ में खाकर भी खिलाकर भी अच्छा लगता है। অন্যহাতে ৰীমা বাইদেৱে চাহৰ দোকানখনৰ পৰা বয়াম খুলি কেকৰ টুকুৰা দিয়ে পাৰকেইটিক। সঁচাকৈয়ে এক বুজাব নোৱাৰা বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছে চৰাই আৰু তেওঁলোকৰ মাজত। কোনো শব্দ বা ভাষাৰ আদান প্ৰদান নোহোৱাকৈ বিশ্বাস আৰু বন্ধুত্বৰ এক অপূৰ্ব নিদৰ্শন। অসম আদিত্য, ডিব্ৰুগড়।